হেল্ল' এভৰিৱান, জিকে মাৰ্টিনেশ্যন ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইডিৰি গ্ৰেড 3 গ্ৰেড 4 লগতে অসমত হ'বলগীয়া DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে সহায়ক হ'বলগীয়া কিছুমান ছ'চিয়েল ছায়েন্স অৰ্থাৎ ভাৰতীয় ইতিহাসৰ পৰা MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ হয়, ইয়াৰ পৰা কমন কৰিব পাৰে। আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায়ক হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। 1 নম্বৰ প্ৰশ্ন আছে, দিল্লীৰ ঐতিহাসিক জামা মছজিদ কোন সম্ৰাটৰ আমলত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ আছে বাবৰ, বি শাহজাহান, চি আকবৰ, ডি মীৰ কাছিম। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, শাহজাহানে দিল্লীৰ ঐতিহাসিক জামা মছজিদটো নিৰ্মাণ কৰিছিল। 2 নম্বৰ প্ৰশ্ন, লিব্ৰেহান আয়োগ কোনটো ঘটনাৰ লগত জড়িত? এটা আছে চাব গোধৰা কাণ্ড, শিখ বিৰোধী সংঘৰ্ষ, দিল্লীৰ হত্যাকাণ্ড, ডি আছে বাবৰি মছজিদ ধ্বংস। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, বাবৰি মছজিদ ধ্বংসৰ লগত লিব্ৰেহান আয়োগ জড়িত। 3 নম্বৰ প্ৰশ্ন, টাইম আলোচনীৰ ব্যতিপাত স্থান পোৱা প্ৰথম ভাৰতীয় কোন? অপশ্যন এ আছে ছলমান খান, বি অমিতাভ বচ্চন, চি মহাত্মা গান্ধী, ডি এটাও নহয়। আৰু এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মহাত্মা গান্ধী টাইম আলোচনীৰ ব্যতিপাতত স্থান পোৱা প্ৰথম ভাৰতীয় আছিল। 4 নম্বৰ প্ৰশ্ন, গোমটেশ্বৰ মন্দিৰ ক'ত অৱস্থিত? এ আছে উৰিষ্যা, বি কৰ্ণাটক, চি বিহাৰ, ডি অসম। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, গোমটেশ্বৰ মন্দিৰ অপশ্যন নম্বৰ বি কৰ্ণাটকত অৱস্থিত। 5 নম্বৰ কুৱেশ্যন, গিৰিধৰ কবি কোনজন বিখ্যাত ব্যক্তিৰ ছদ্মনাম? মানে কাৰ ছদ্মনাম গিৰিধৰ কবি? ভৱেন্দ্ৰনাথ শইকীয়া, মহেন্দ্ৰ সিং, অটল বিহাৰী বাজপেয়ী, সৰ্বানন্দ সোণোৱাল। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অটল বিহাৰী বাজপেয়ী। 6 নম্বৰ কুৱেশ্যন, বিখ্যাত ইণ্ডিয়া হাউচ ক'ত অৱস্থিত? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, এইটো মনত ৰাখিব। বিখ্যাত ইণ্ডিয়া হাউচ ক'ত আছে? এইটো অপশ্যন নম্বৰ ডি, লণ্ডনত। মানে ভাৰতৰ পৰা যোৱা মানুহৰ কাৰণে, মানে মন্ত্ৰীসকলৰ কাৰণে যিটো হাউচ আছে সেইটো হয় বিখ্যাত ইণ্ডিয়া হাউচ বুলি কয়, লণ্ডনত এইটো আছে। 7 নম্বৰ প্ৰশ্ন, কোনে শিখ খালসা প্ৰতিষ্ঠা কৰিছিল? গুৰু গোবিন্দ সিং, টেগ বাহাদুৰ, চি শিৱাজী, ডি এটাও নহয়। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গুৰু গোবিন্দ সিং। 8 নম্বৰ প্ৰশ্ন, চিপই মিউটিনি এণ্ড ৰিভল্ট অফ 1857 গ্ৰন্থৰ লেখক কোন? অপশ্যন এ আছে বিপিন চন্দ্ৰ পাল, বি R.C. মজুমদাৰ, চি S.N. সেন, ডি S.B. চৌধুৰী। আৰু সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, R.C. মজুমদাৰ। নেক্সট কুৱেশ্যন, সম্ৰাট জাহাংগীৰৰ আত্মজীৱনীখনৰ নাম কি? দিন-ই ইলাহী, তুজুকি বাবৰি, তুজুকি জাহাংগীৰ, ডি আছে এটাও নহয়। এইটো হ'ব অপশ্যন নম্বৰ চি, তুজুকি বি নহয়, অপশ্যন নম্বৰ চি, তুজুকি জাহাংগীৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন সচৰাচৰ মানে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামসমূহত আহিয়ে থাকে, এইটো মনত ৰাখিব। এবাৰ 10 নম্বৰ প্ৰশ্ন, গিয়াছুদ্দিন বলবনৰ ৰাজসভাত থকা কবিজনৰ নাম কি? ইয়াতো 4টা অপশ্যন আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব আমিৰ খসৰু। মানে গিয়াছুদ্দিন বলবনৰ ৰাজসভাত কবিজনৰ নাম আছিল আমিৰ খসৰু। 11 নম্বৰ প্ৰশ্ন, ব্যাকৰণ, কাব্য, স্তুতি আৰু দৰ্শন ক'ত পঢ়োৱা হৈছিল? এইটো হ'ব অপশ্যন নম্বৰ চি, চতুষ্পদী বেদ টোলত। 12 নম্বৰ প্ৰশ্নত আছে, কোনে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো অৱহেলা নকৰিব। এনেকুৱা ধৰণৰ প্ৰশ্ন মানে ইতিহাসৰ যিটো মানে ভাগ আছে ইতিহাসত আহে সমাজ বিজ্ঞানৰ পৰা। এইটো হ'ব অপশ্যন নম্বৰ বি, D.S. ভিলে ভাৰতৰ মানচিত্ৰ প্ৰথমে অংকন কৰিছিল। 13 নম্বৰ প্ৰশ্ন, কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল? 1905, 1857, 1913। এইকেইটাৰ ভিতৰত
সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1913 চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কাম আৰম্ভ কৰা হৈছিল। 14 নম্বৰ প্ৰশ্ন ৰঘুপতি ৰাঘৱ ভজনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লক্ষ্মণাচাৰ্য। 15 নম্বৰ প্ৰশ্ন ভাৰতৰ ইতিহাসত লাক্সবৰ্গ বা লক্ষ্যদাতা বুলি কাক জনা যায়? এইটো হ'ব অপশ্যন নম্বৰ এ কুতুবুদ্দিন আইবাক। 16 নম্বৰ প্ৰশ্নত আছে জিজিয়া কৰ প্ৰথা কোনে আৰম্ভ কৰিছিল? এইটো অপশ্যন নম্বৰ চি ঔৰংজেবে জিজিয়া কৰ প্ৰথা আৰম্ভ কৰিছিল প্ৰথমতে। 17 নম্বৰ প্ৰশ্ন তানসেন কাৰ ৰাজ্যৰ কবি আছিল? মানে কাৰ ৰাজসভাৰ কবি আছিল এইটো কৈছে। আকবৰ, জাহাংগীৰ, বাবৰ, হুমায়ুন। যিকেইটা আছে এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ তানসেন আকবৰৰ ৰাজসভাৰ কবি আছিল। 18 নম্বৰ প্ৰশ্ন তানসেনে সৃষ্টি কৰা ৰাগটোৰ নাম কি? মানে আকবৰৰ যে ৰাজসভাৰ কবি আছিল তানসেন ইয়ে এটা ৰাগ সৃষ্টি কৰিছিল, সেই ৰাগটোৰ নাম কি আছিল? দাৰবৰী, সন্ধ্যা ৰাগ, বাস এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দাৰবৰী। 19 নম্বৰ প্ৰশ্ন শিহু আকবৰৰ অভিভাৱক কোন আছিল? এইটো অপশ্যন নম্বৰ চি বৈৰাম খাঁ। বৈৰাম খাঁ শিহু আকবৰৰ অভিভাৱক আছিল। 20 নম্বৰ প্ৰশ্ন হুমায়ুনৰ আচল নাম কি? জাকিৰ আলমগীৰ, নাছিৰুদ্দিন মহম্মদ, হুমায়ুন, জাফৰ। সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নাছিৰুদ্দিন মহম্মদ হুমায়ুন। 21 নম্বৰ প্ৰশ্ন মেগাস্থেনিছ কোন দেশৰ মানুহ আছিল? আপোনালোকে সকলোৱে জানে যে বিখ্যাত গ্ৰন্থ ইৰাটস্থানিছ মেগাস্থেনিয়ে ৰচনা কৰিছিল। আৰু এখেত কোন দেশৰ মানুহ আছিল? জাপান, গ্ৰীক, চীন, ভূটান। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মেগাস্থেনিছ জাপান দেশৰ নাগৰিক আছিল বা মানুহ আছিল। 22 নম্বৰ প্ৰশ্ন মহাভাৰতত মৎস্যগন্ধা বুলি কাক জনা যায়? কুন্তী, ৰাধা, সত্যবতী, সত্যসেন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সত্যবতীক মহাভাৰত মৎস্যগন্ধা বুলি জনা যায়। 23 নম্বৰ প্ৰশ্ন দুঃশাসনৰ পুত্ৰৰ নাম কি? উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি উলুক। উলুক হ'ল দুঃশাসনৰ পুত্ৰ। 24 নম্বৰ প্ৰশ্নত কৈছে ৰামায়ণৰ মতে সুগ্ৰীৱৰ পত্নীৰ নাম কি আছিল? সুগ্ৰীৱৰ পত্নীৰ নাম এইটো ৰামায়ণৰ মতে কি আছিল? কি কৈছে সুভদ্ৰা, গংগা, সত্যবতী, কমা। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হৈছে কমা নহয়, এইটো সম্ভৱতঃ হ'ব ৰুমা। গতিকে এইটো কমন হয়। তথাপি অপশ্যন নম্বৰ ডি মানে ৰামায়ণৰ মতে সুগ্ৰীৱৰ পত্নীৰ নাম আছিল ৰুমা। 25 নম্বৰ প্ৰশ্ন ফাদাৰ অফ ইণ্ডিয়ান নেশ্যনেলিজম বুলিলে কাক বুজায়? ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী, ডি এটাও নহয়। ইয়াৰ ভিতৰত সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰাজা ৰামমোহন ৰায়ক ফাদাৰ অফ ইণ্ডিয়ান নেশ্যনেলিজম বুলি কোৱা হয়। তো আজিৰ ভিডিঅ' এইখিনিলৈকে। আৰু ভিডিঅ'টো কেনে হৈছে কমেণ্ট বক্সত অৱশ্যই কমেণ্ট কৰি জনাব। আৰু যদি সঁচাকৈ আপোনালোকৰ ওচৰত ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ ভাই ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা নালাগে, ফ্ৰী। আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগবাঢ়ি যাব পাৰিম। ধন্যবাদ সকলোকে।